ঢকুৱাখনাত শিক্ষক ভৱনৰ দ্বাৰ উন্মোচন অনুষ্ঠানৰ প্ৰস্তুতি শিক্ষক সন্মিলনীয়ে লাভ কৰিব স্থায়ী পৰিচয় উন্মোচনী সভালৈ আহিব নিতুমণি শইকীয়া ঢকুৱাখনা মহকুমাৰ প্ৰাথমিক শিক্ষকসকলৰ উমহতীয়া মঞ্চ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী মহকুমাটো প্ৰায় 4 সহস্ৰাধিক প্ৰাথমিক শিক্ষকৰ প্ৰতিনিধিত্বত কৰা সন্মিলনীয়ে এটা স্থায়ী পৰিচয় লাভ কৰাৰ দিশে গতি কৰিছে সন্মিলনৰ শিক্ষক অৱসৰপ্ৰাপ্ত শিক্ষক শুভাকাংক্ষীৰ দান বৰঙণিয়ে নিৰ্মীয়মান শিক্ষক ভৱনৰ শুভ উদ্বোধনৰ ব্যাপক প্ৰস্তুতি চলিছে ঢকুৱাখনা নগৰৰ প্ৰায় 2 কঠা নিজস্ব ভূখণ্ড প্ৰাথমিক শিক্ষাগুৰুসকলৰ আৰ্থিক অনুদানেৰে নিৰ্মিত শিক্ষক ভৱনৰ অহা 15 ছেপ্টেম্বৰ দেওবাৰে শুভ উদ্বোধন কৰা হ'ব এই উদ্দেশ্যৰে শিক্ষক সন্মিলনী সভাপতি পৰমা কোঁৱৰ আৰু সম্পাদক প্ৰশান্ত হাজৰিকাৰ নেতৃত্বত ৰেবত গগৈ সভাপতি আৰু ৰাজু কুমাৰ দলেক সম্পাদক হিচাপে লৈ এখনি আদৰণি সমিতি গঠন কৰি প্ৰস্তুতি চলাই থকা হৈছে সন্মিলনী শিক্ষাগুৰুসকলৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলৰ অকুণ্ঠ আৰ্থিক অনুদানেৰে নিৰ্মিত বিশাল শিক্ষক ভৱনৰ শুভ উদ্বোধন কৰিব প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই নিৰ্মাণ সমিতিৰ সম্পাদক প্ৰদীপ গগৈয়ে জনোৱা মতে এটা সুবিশাল প্ৰেক্ষাগৃহ অতিথি গৃহ সংলগ্ন অনাময় গৃহ আৰু এটা কাৰ্যালয় গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে 1991 চনতে প্ৰাণ প্ৰতিষ্ঠা হোৱা মহকুমা সন্মিলনী গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি শিক্ষক ভৱনৰ দ্বাৰ উন্মোচন কৰাৰ লগতে দিনজোৰা মুকলি সভা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে সন্মিলনীৰ সভাপতি পৰমা কোঁৱৰে আমাৰ ঢকুৱাখনা মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ নৱনিৰ্মিত শিক্ষক ভৱন আপোনাক ক'বলৈ পাই সুখী হ'ম যে আমাৰ যোৱা জুলাই 3 তাৰিখৰ পৰা আৰম্ভ হৈ চৰ্দিয়াটো আগত আছিল আমি এতিয়া এই 2 মাহৰ ভিতৰতে আমি শিক্ষক ভৱনৰ সকলো কিটচেনৰ পৰা আদি কৰি কাৰ্যালয় লেট্ৰিন বাথৰুম আনহাতে 3 কোঠা আমাৰ যি অতিথিশালা ইতিমধ্যে আমাৰ সমাপ্তিৰ পথত এই ক্ষেত্ৰত আমাৰ শিক্ষাগুৰুসকলৰ লগতে মহান দাতাসকল ঢকুৱাখনাবাসী ৰাইজ আৰু বিশেষকৈ আমাৰ MLA নৱলদেৱ আৰু আমাৰ টাউন নগৰ পৌৰসভাৰ সকলোকে আমাৰ এই 5 নম্বৰ ৱাৰ্ডৰ যি আমাৰ ৱাৰ্ড মেম্বাৰ আছে দাসদেৱ সকলোৱে আমাক সহায় সহযোগ আগবঢ়াইছে আৰু এই ক্ষেত্ৰত আমাৰ শিক্ষাগুৰুসকলেও মন প্ৰাণ ঢালি আমাক টকা পইচা আগবঢ়াইছে দান আগবঢ়াইছে আপোনালোকে দেখিছে ইয়াতে বিভিন্ন আলমাৰীৰ পৰা আদি কৰি চকী টকী আমাৰ 150ৰো ওপৰত চকী ইয়াতে আছে আৰু ইয়াৰ লগত সংগতি ৰাখি অহা আমি 15 ছেপ্টেম্বৰ 2024 আমি এই নৱনিৰ্মিত শিক্ষক ভৱনটি দ্বাৰ উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ লগতে আমাৰ এয়া 1991 চনত আমি স্থাপিত হৈ ঢকুৱাখনা মহকুমা অবিভক্ত ধেমাজি জিলাৰ পৰা ফালৰি আহি এতিয়া আমি 25টা বৰ্ষ অতিক্ৰম কৰিছোঁ এই 25টা বৰ্ষ উপলক্ষত আমি শুভাৰম্ভণি অনুষ্ঠান ৰূপালী জয়ন্তীৰ এই অহা 25 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ আৰু লগতে এই নৱনিৰ্মিত যি শিক্ষক ভৱন এই শিক্ষক ভৱনৰ দ্বাৰ উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ এই ক্ষেত্ৰত আমাৰ বিশেষকৈ নিৰ্দিষ্ট বক্তা হিচাপে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক আমাৰ নিতুমণি শইকীয়াদেৱ আহিব আমাৰ শিক্ষক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাজ্যিক সম্পাদক সভানেত্ৰী লগতে প্ৰাক্তন সভাপতি এনেকৈ আমাৰ বহু গণ্যমান্য ব্যক্তি ইয়াত উপস্থিত থাকিব লগতে আমাৰ ঢকুৱাখনাৰ গৌৰৱ ইতিমধ্যে আপোনালোকে যাতে বিশ্বব্ৰহ্মাণ্ডৰ ওপৰত যি ৰিচাৰ্চ কৰি আছে আমাৰ ঢকুৱাখনাৰে সন্তান হৈমন্ত ইছান তেওঁ এই সভাত উপস্থিত থাকিব এনেদৰেই আমি এদিনীয়া বৰ্ধাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠান সফল সমাপ্তি কৰিবলৈ পুৱা 6 বজাৰ পৰা একদম গধূলিলৈকে ইয়াৰ মাজত আমি এই অনুষ্ঠান সফলতাৰে আগবঢ়াবলৈ আগবাঢ়িছোঁ আৰু এই ক্ষেত্ৰত অভ্যৰ্থনা সমিতি আমাৰ যিমানসমূহ কেন্দ্ৰ আছে আমাৰ যিমানসমূহ ব্লক পৰ্যায়ৰ কেন্দ্ৰ সন্মিলনী আছে বা অভ্যৰ্থনা সমিতিৰ নেতৃবৃন্দ উপসমিতিৰ নেতৃবৃন্দ তথা ঢকুৱাখনাবাসীৰ ৰাইজে সকলো প্ৰকাৰে আমাক সহায় সহযোগ আগবঢ়াইছে আৰু বিশেষকৈ এই ক্ষেত্ৰত আমাৰ ঢকুৱাখনাৰ যিসকল সাংবাদিক বন্ধু আছে চতুৰ্থ স্তম্ভ তেখেতলোকে সততে যোগাযোগ ৰক্ষা কৰি আমাৰ সকলো কাম কাজ আগুৱাই নি আছে ধন্যবাদ টেক্সট ৰিপৰ্ট ঢকুৱাখনা লাইভ